চিএম ত্ৰিপুলে যিবোৰে ছিলেকশ্যন পাইছে তেওঁলোকৰ ইতিমধ্যে প্ৰায় অসমৰ প্ৰতিখন জিলাৰ চেকবোৰ ইতিমধ্যে প্ৰায় বিতৰণ কৰাই হ'ল। মাত্ৰ কেইখনমান জিলাৰহে ইতিমধ্যে চেক বিতৰণ কৰা বাকী আছে। তাৰে যিবোৰে প্ৰথম পৰ্যায়ৰ ছিলেকশ্যন পাইছে মানে চিএম ত্ৰিপুল এ 1.0 যিবোৰে ছিলেকশ্যন পাইছে তেওঁলোকে যিটো প্ৰথম ইনষ্টলমেণ্টৰ টকা যিটো পাইছে, কিন্তু এতিয়া তেওঁলোকে দ্বিতীয় কিস্তিৰ টকা পাব 1 লাখ টকা। আৰু বাকী যিবোৰে 2.0 ছিলেকশ্যন পালে তেওঁলোকৰ যিহেতু আৰু বাকী আছে 25,000 টকা। এতিয়া কথা হৈছে এই 25,000 টকা আৰু 1.0 ছিলেকশ্যন পোৱাৰ 1 লাখ টকা চৰকাৰে কেতিয়া প্ৰদান কৰিব? মুঠতে মাৰ্চৰ প্ৰথম সপ্তাহৰ বেছিভাগ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰথম সপ্তাহ মানে ইয়াতে 1 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত আপোনালোকে বাকী 25,000 টকাৰ লগতে চিএম ত্ৰিপুলে 1.0ত দ্বিতীয়খন কিস্তি তেওঁলোকে পাব, মানে 1 লাখ টকা পাব। প্ৰথম কিস্তি তেওঁলোকে পাইছে, এতিয়া তেওঁলোকে দ্বিতীয় কিস্তিৰ টকা পাব। আৰু যিবোৰে 2.0 ছিলেকশ্যন পাইছে তেওঁলোকৰ 25,000 টকা পাব তেওঁলোকে। 1.0 ছিলেকশ্যন পোৱাসকলে যিহেতু বহুত দিনৰ কাৰণে ৰৈ আছে আৰু যিবিলাকৰ মানে তেওঁলোকৰ যিহেতু বিজনেছ ইতিমধ্যে প্ৰায় ভেৰিফাই হৈছে, এতিয়ালৈকে যিহেতু কিছুমানৰ ভেৰিফাই হোৱা নাই যাৰ কাৰণে ইমান লেট হ'ল। কিন্তু এই দুদিনমানৰ আগৰ কথা, কিন্তু ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে। তেওঁলোকৰ বিজনেছৰ ডিটেইলছখিনি ইতিমধ্যে প্ৰায় ভেৰিফাই কৰা হৈছে। এতিয়া তেওঁলোকে দ্বিতীয়খন কিস্তিৰ টকা তেওঁলোকে পাব।